বহুতে মোক সুধি আছিলে যে আমি SSLCৰ যোনটোৰ ৰিচেকিঙৰ কাৰণে আমি বহুতে এপ্লাই কৰিছোঁ কিন্তু পে'মেণ্ট ফেইলাৰ হৈ আছে। এই কাৰণটো কি? এতিয়া বহুতে মোক কমেণ্ট কৰিবলৈ সুধিছে, পাৰ্চনেলি মেছেজ কৰি সুধিছে। এই ভিডিঅ'টোত মই সকলোখিনি ক'ম, খালি ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যদি আপুনি নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ এনেকুৱা জব ৰিলেটেড বা এনেকুৱা আপডেট ৰিলেটেড মই ভিডিঅ'বিলাক আনি থাকোঁ। এতিয়া চাওক, এনে কি হৈছে, এইবিলাক চব হ'ল গভৰ্ণমেণ্ট ৱেবছাইট। আৰু গভৰ্ণমেণ্ট ৱেবছাইটবিলাকৰ কি হয়, যেতিয়া মানে প্ৰথমতে খোলে মেক্সিমাম ৱেবছাইটবিলাকৰে ছাৰ্ভাৰ প্ৰব্লেম থাকে। লাষ্টলৈ ঠিক হৈ যায়, কিন্তু আকৌ শেষৰ সময়ত আকৌ একে প্ৰব্লেম হৈ যায়। সেইকাৰণে এতিয়া যেতিয়া লগে লগে খুলিছে, বহুত বেছি প্ৰেছাৰ পৰিছে, সেইকাৰণে এই পে'মেণ্ট ফেইলাৰ অপশ্যনটো হয়তো দেখাব পাৰে। মই এটাই ক'ম যে আপোনালোকক এইটো সময়ত আপোনালোকে পে'মেণ্ট নকৰিব। তেনেকৈ ধৰক আৰু দিন দিছে, কেইদিনমান দিছে যিহেতু আপুনি দুদিনমান ৰৈ পেলাই লাগিলে বিহুটোৰ পিছত এপ্লাই কৰক। কাৰণ যদি কেনেবাকৈ আপোনাৰ পে'মেণ্টটো গুচি যায় আৰু তাত যদি আপোনাৰ একেই পে'মেণ্ট ফেইলাৰে হৈ থাকে কিন্তু কাম আপোনাৰ নহ'ব, পইচাটো এনেই গুচি যাব। সেইকাৰণে এইবিলাকত ইমান এটা ৰিস্ক ল'ব নালাগে। দুদিনমান ৰওক, ধৈৰ্য ধৰক, তাৰপিছত পে'মেণ্টটো কৰক। এনেকুৱা বহুত বাৰ হৈছে, কাৰণ যেতিয়া জীৱন প্ৰেৰণাৰ কাৰণে এপ্লাই কৰি আছিলে, আৰম্ভণিতে যোনে এপ্লাই কৰিছিল তেওঁলোকৰ যোনখিনি ডকুমেণ্টছ আপলোড কৰিছিলে সেইখিনি তাৰ ছাৰ্ভাৰত নেদেখুৱালে আৰু পিছত ৰিজেক্ট হৈ গ'ল। সেইকাৰণে এইবিলাক একো সমস্যাৰ সন্মুখীন নহ'বৰ কাৰণে আপোনালোকে কেইদিনমান ৰৈ পেলাই এপ্লাই কৰক। আৰু আপোনালোকৰ কাৰণে এটা ভাল খবৰ যে যোনে কম্পিটিটিভ এক্সামৰ কাৰণে এপ্লাই কৰিছে, মাত্ৰ 19 টকা 150তকৈও অধিক MCQৰ পাৰ ছাবজেক্ট PDF আমি প্ৰভাইড কৰি আছোঁ। মাত্ৰ মোৰ এই নম্বৰটোত কণ্টেক্ট কৰক। আৰু আপোনালোকে যদি এপ্লাই কৰিব বিচাৰিছে আমাৰ থ্ৰুৱেদি যিকোনো ধৰণৰ এপ্লাই, এই নম্বৰটোত কণ্টেক্ট কৰিলেই হ'ল। ধন্যবাদ।